ধাৰাসাৰ বৰষুণ আৰু বতাহৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে শিৱসাগৰ জিলাৰ বিশেষকৈ দেওঘৰীয়া, গেলেকী, নাজিৰা, শিমলুগুৰি, খেনৰালি গাঁও, বাউলী মৈদাম, সুন্দৰপুখুৰী ইত্যাদি কৰি বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু বতাহে যি ধৰণৰ বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে। এই অঞ্চলৰ লোকসকলৰ ঘৰ দুৱাৰ ভাঙি তছনছ হৈ গৈছে। ঘৰৰ টিনপাত, ভঁৰালৰ টিনপাতকে ধৰি বহু ব্যৱসায়ীৰ যি গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্ম সকলোবোৰ ভাঙি তছনছ হৈ গৈছে। বহুতৰে সপোন ধ্বংস হৈ গৈছে। যিসমূহ অৰ্থ উপাৰ্জনৰ বাবে যিসকলে ব্যৱসায় কৰিছিলে, ব্ৰইলাৰ ব্যৱসায় হওক, গাহৰি ব্যৱসায়, সকলোবোৰ ধ্বংস হৈ গৈছে। আৰু তাৰ সমান্তৰালভাৱে বিদ্যুতৰ যিসমূহ খুঁটা ভাগি পৰিছে, কাৰেণ্টৰ তাঁৰ ভাগি পৰিছে, গছ গছনি ভাগি ডালসমূহ তাত পৰি গৈছে। আৰু এনে এটা পৰিৱেশে সূচনা কৰিলে য'ত আমি দেখাইছোঁ শিৱসাগৰ জিলাত এনে এটা পৰিৱেশ হ'ল। শিৱসাগৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী অঞ্চলত ধাৰাসাৰ বৰষুণ, দেওঘৰীয়াত প্ৰবল শিলাবৃষ্টি আৰু যিধৰণে বতাহ বৰষুণ হ'ল, ইয়াৰ ফলশ্ৰুতিত এতিয়া বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত। আৰু যিদৰে বিদ্যুতৰ খুঁটাসমূহ ভাঙি পৰিছে, কাৰেণ্টৰ যি সমস্যা, কাৰেণ্টবোৰ লগে লগে বন্ধ কৰি দিয়াৰ পাছতো কিন্তু বৰ্তমান সময়ত যে কাৰেণ্টৰ আহিব বা বিদ্যুৎ পাব, ইয়াৰ আশা খুব কমেই হৈছে। কাৰণ প্ৰতিখন গাঁৱতেই বিদ্যুতৰ খুঁটা ভাগি পৰিছে, তাঁৰ ছিঙি পৰিছে। এনে এটা পৰ্যায়ত যি ধাৰাসাৰ বৰষুণ আৰু ধুমুহা হ'ল, এই ধুমুহা আৰু বৰষুণে বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। আমি বৰ্তমান সময়ত সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। খেনৰালি, বাউলী মৈদাম, সুন্দৰপুখুৰী, নাজিৰা সমজিলাৰ অন্তৰ্গত এইসমূহ অঞ্চল, দেওঘৰীয়া অঞ্চল সকলোবোৰতে গছ ভাগি তছনছ হৈ গৈছে, বিদ্যুতৰ খুঁটা ভাগি তছনছ হৈ গৈছে। এফালৰ পৰা সকলোবোৰ ধাহি মুহি নিয়া পৰিলক্ষিত হৈছে। আৰু এইদৰে যি এটা পৰিৱেশ, অবৰ্ণনীয় পৰিৱেশ, এই পৰিৱেশৰ পাছতে এতিয়া বহু ব্যৱসায় বা যিসকল লোক সকলো চিন্তিত হোৱা পৰিলক্ষিত হৈছে। সপোনৰ ঘৰখন কাৰোবাৰ ভাঙি গৈছে। সপোনৰ হেঁপাহৰ যি ফাৰ্ম, যিখন ফাৰ্মৰ পৰা তেওঁলোকে আৰ্থিক উপাৰ্জন কৰিছিল, সেইবোৰ ভাগি গৈছে। সপোনৰ ঘৰখন ভাগি গৈছে, ভঁৰালৰ ধান তিতিছে। এনেধৰণে যি সমস্যাসমূহ সকলোৰে সমস্যা উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। আৰু যি প্ৰবল ধাৰাসাৰ বৰষুণ, এই ধাৰাসাৰ বৰষুণে সকলোকে এফালৰ পৰা চুই যোৱা পৰিলক্ষিত হৈছে। আৰু এনে এটা পৰিৱেশৰ মাজত বৰ্তমান সময়ত শিৱসাগৰ এইখিনি বিশেষকৈ গেলেকী অঞ্চল, দেওঘৰীয়া অঞ্চল, নাজিৰা, শিমলুগুৰি, অন্যান্য বিভিন্ন অঞ্চলত এইদৰে কিন্তু শিৱসাগৰ জিলাখনৰ এটা ফালে সম্পূৰ্ণৰূপে বিধ্বংসী ৰূপ লোৱা পৰিলক্ষিত হৈছে। আৰু য'ত আমি দেখিবলৈ পাইছোঁ বিভিন্ন পৰিয়াল এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বহুতৰে সপোনৰ ঘৰখন ভাঙি গৈছে, তছনছ হৈ গৈছে, চুৰমাৰ হৈ গৈছে। তাৰ সমান্তৰালভাৱে বহুতৰে যি ভঁৰালৰ ধান তিতিছে, মৰমৰ ফাৰ্মখন ভাগি গৈছে। এইদৰে বহুতৰে এতিয়া যিসমূহ সপোনবোৰ ধ্বংস হৈ যোৱা পৰিলক্ষিত হৈছে।